रोजगार मेला माननीय प्रधानमंत्री डांगरियाय युवा शक्तिक विशेषভাৱে प्राधान्य दियार বাবে আজি আগতে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা ইমান বছৰ হ'ল কিন্তু কোনো চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এনে ধৰণে দৃষ্টান্তমূলক পদক্ষেপ ল'ব পৰা নাছিল। আজি এই পদক্ষেপে সমগ্ৰ ভাৰতবৰ্ষতে ডেকা শক্তিক উৎসাহিত কৰিছে, যুৱ শক্তিক উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়াই দিছে আৰু ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ নিমিত্তে যুৱ শক্তিয়ে আগন্তুক দিনত যাতে প্ৰধান ভূমিকা গ্ৰহণ কৰে তাৰ বাবে পৰিৱেশ ৰচনা কৰিছে। গতিকে সেইবাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যুৱ শক্তিৰ তৰফৰ পৰা। আৰু আজি ৭১,০০০ সমগ্ৰ ভাৰতবৰ্ষতে যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ দিয়া হৈছে বিভিন্ন আমাৰ ডিপাৰ্টমেণ্টবিলাকত। গতিকে মই ভাবোঁ যে তেখেতসকলে আগন্তুক দিনত মোদী ডাঙৰীয়াৰ আদৰ্শৰে কঠোৰ পৰিশ্ৰম কৰি সততা নিষ্ঠাৰে নিজৰ ৰাষ্ট্ৰীয় সামাজিক যিখিনি দায়িত্ব কৰ্তব্য আছে সেইখিনি পালন কৰিব আৰু ভাৰতবৰ্ষক বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াব। ৮ লাখৰ অতিক্ৰম কৰিলে আৰু আমাৰ 10 লাখৰ যিটো কমিটমেণ্ট আছিল। গতিকে মোদী ডাঙৰীয়াই যিটো প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি সদায় আখৰে আখৰে পালন কৰে, এই কথাটো এতিয়া প্ৰমাণ হৈছে। গতিকে সেইবাবে আৰু যুৱক যুৱতীসকলৰ অগাধ বিশ্বাস মোদী ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত, কাৰণ যোৱা 10 বছৰত তেখেতৰ সবল নেতৃত্বই আজি ভাৰতবৰ্ষক বিশ্বৰ ৫ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাত সহায় কৰিলে আৰু অহা 5 বছৰত এইখন ভাৰতবৰ্ষই বিশ্বৰ ৩য় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ব। এতিয়া দুপে উন্নতি জখলাত ভাৰতবৰ্ষ বগাবলৈ সক্ষম হৈছে আৰু সেইকাৰণে মহিলা শক্তি, যুৱ শক্তি, কৃষক আৰু দৰিদ্ৰ জনগণকো শক্তিশালী কৰাৰ ক্ষেত্ৰত যিমানখিনি সফল কাৰ্যসূচী তেখেতে আজি ইয়াত সম্পূৰ্ণ কৰিছে তাৰ ফলত ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ মনত আত্মবিশ্বাস মনোবল বৃদ্ধি পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।